আজি এখন বিশেষ দোকানলৈ আহিছোঁ। দোকানখন হৈছে মোৰ নিচেই চিনাকি এজনী বাৰ ভাগৰ, গতিকে নতুন এখন মাৰ্কেট। আজি ফাৰ্ষ্ট আহিছোঁ দোকানখনলৈ, আৰু দোকানখনত কেনেকুৱা ধৰণৰ বস্তু পোৱা যায়, বিশেষকৈ কিডছৰ কাৰণে বহুত ধুনীয়া ধুনীয়া বস্তু পাব, আৰু ইমান ধুনীয়াকৈ সজাই সজাই থৈছে। দেখিছে, নতুন মাৰ্কেট হয় এখন, হয়তো বহুতে চিনি নাপায়। গতিকে আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোবিলাক দেখাব চেষ্টা কৰিম। বলক, দোকানখন SB ফেশ্বন। তো দোকানখন আগফালৰ পৰা ইমান ধুনীয়া, নতুন মাৰ্কেট, সকলোৱে হয়তো চিনি নাপায়। গতিকে ইয়াত ধুনীয়া ধুনীয়া ব্ৰেণ্ডৰ বস্তুৰ পৰা আদি কৰি আপোনালোকৰ মন পচন্দৰ বস্তু আপোনালোকে পাব। গতিকে ইয়াৰ ভিতৰলৈ মই সোমাই নাযাওঁ, কৰি সজাই সজাই ৰাখিছে কাপোৰবিলাক। গতিকে ইয়াত যিহেতু মোৰ কাম নাই, মোৰ বেলেগ এখন দোকানত কাম আছে, তো বেলেগ এখন দোকানলৈ আমি যাওঁ। আগফালৰ পৰা দেখাইছোঁ, খুব ধুনীয়া ডিজাইন কৰি কাপোৰবিলাক সজাই ৰাখিছে, খুব ধুনীয়া লাগিছে। আৰু এইফালে মেখেলা চাদৰ যদি আপোনালোকৰ লাগে, তেতিয়াহ'লে আপোনালোকে ইয়াত ভিজিট কৰিব পাৰে। একদম নিশ্চয় নতুন মাৰ্কেট হয় এখন, আৰু হয়তো বহুতে চিনি নাপায়। তো মোৰ কাম হৈছে এইখন দোকানত, যিহেতু মোৰ ছোৱালীজনীৰ কাৰণে দুযোৰমান কাপোৰ কিনিবলৈ আহিছোঁ। গতিকে কাপোৰনো ইয়াত কেনেকুৱা পাওঁ আৰু কিমানটো ৰেটত পাওঁ, আপোনালোকক সকলোবিলাক জনাই আছোঁ। বলক, হ'ব ইয়াতে লেডিজ পাৰ্চ, আৰু আপোনালোকৰ নিজৰ মন পচন্দৰ লেডিজ পাৰ্চ আপোনালোকে ইয়াতে পাব। খুব ভেৰাইটিজ কালাৰৰ সৈতে ইয়াত ধুনীয়াকৈ সজাই ৰখা হৈছে। আৰু জুৱেলাৰী, ছোৱালী মানুহৰ জুৱেলাৰীবিলাক দেখিলে কিবা এটা ভালেই লাগে বাৰু। বাকী কোনযোৰ লওঁ কোনযোৰ নলওঁ লাগিব, যিহেতু ইমান ধুনীয়াকৈ সজাই সজাই ৰাখিছে। আৰু ইয়াতে আছে খুব ধুনীয়া আপোনালোকৰ মন পচন্দৰ ফেঞ্চি কাপোৰ আপোনালোকে ইয়াতে পাব। খুব যেনেকুৱা ডিজাইনৰ আপোনালোকে মন পচন্দৰে বিচাৰে আপোনালোকে পাই যাব। গতিকে পলম নকৰিব, ইয়াত এবাৰ হ'লেও আপোনালোকে ভিজিট কৰিব, আৰু আপোনালোকৰ মন পচন্দৰ কাপোৰ ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। মোৰ কাৰণে কিন্তু চাহ থৈ দিছে, মই আগে চাহটো খাম। এইটোৱে নহয় যে অকল লেডিজৰ কাপোৰ পাব, ইয়াত জেন্টছৰ পৰা আদি কৰি লেডিজৰ সকলো ধৰণৰ বস্তু আপোনালোকে পাব। দোকানখন কোনখিনি জেগাত আছে আপুনি অলপ কৈ দিয়ক। নমস্কাৰ, দলমুখ চাৰিআলিৰ পৰা আহি বাৰাত জুৱেলাৰী ফ্ৰণ্টত জহৰ জুৱেলাৰী কিনাৰ মাৰ্কেটখন, খুব নতুন মাৰ্কেট। এবছৰ হৈ গ'ল। আচলতে মই ঘপককেনে আহিলোঁ, আৰু আহি পেলাই কিন্তু মই বেলেগ এখন দোকানলৈ গৈছিলোঁ, একদম সত্য কথা কৈছোঁ। তাৰপিছত মনত পৰিলে, মই বোলো বা এজনীতো দোকান খুলিছে নতুনকৈ, তো গতিকে বাজনীৰ দোকানলৈ যাওঁ আৰু বেটিভাগৰ মন পচন্দৰ কাপোৰ ক্ৰয় কৰোঁ। আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে যদি দোকানখনলৈ আহে, তেতিয়াহ'লে ক'ব অলপ ডিছকাউণ্ট দি দিব, নে কি কয়? গলিটোৰ বোলে একদম চবতছে ফেভৰেট মানুহজনী বোলে, চবেই ভাল পায়। কিন্তু ফেভৰেট মানুহজনীয়ে যদি ফেভৰেট কাপোৰযোৰ পিন্ধি আছে, তো গতিকে আপোনালোকেনো কেলৈ নাহিব? ফেভৰেট মানুহজনীৰ পৰা কাপোৰযোৰ কাঢ়ি লৈ আপোনালোকে পিন্ধিব চেষ্টা কৰিব দেই। ভাল লাগিছে দেই, এইযোৰ ধুনীয়া লাগিছে, আৰু এইটো কালাৰো ধুনীয়া লাগিছে, কিন্তু এইটো অলপ ডাঙৰ লাগিছে যে, ডাঙৰ লাগিব নেকি? তো বাই SB ফেশ্বন। আকৌ লগ পোৱা আশাৰে আজিলৈ বিদায় লৈছোঁ। ভিডিঅ'টো যদি ভাল লাগে অলপ শ্বেয়াৰ কৰি দিব।